নমস্কাৰ আজি আকৌ এটি নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি হয়তো ভিডিওটিৰ শিৰোনামটি দেখি আপোনালোকে গম পাইছে আজি এই ভিডিওটো কিহৰ ওপৰত হ'ব পাৰে হয় আমি সকলোৱে আলোচনা কৰি থকা সকলোৰে মুখে মুখে এতিয়া শুনি থকা এটাই কথা থাৰ্ড ৱেভ তৃতীয় লহৰ কিন্তু কিহৰ এই তৃতীয় লহৰ এতিয়া সবে আমি কৈ আছো যে সচৰাচৰ আজি যোৱা 1.5 বছৰ আমি ভুগি থকা এই অতিমাৰী কোভিড অতিমাৰীৰ আকৌ তৃতীয় লহৰ আহিব নেকি কাৰণ ইতিমধ্যে আমি দেখিলো যোৱা বছৰ প্ৰথম লহৰ আকৌ এইটো বছৰ আমি কেইদিনমান আগতেহে দ্বিতীয় লহৰৰ পৰা মুক্তি পাইছোহি এতিয়া সকলোৰে মুখে মুখে এটাই শংকা এটাই প্ৰশ্ন তৃতীয় লহৰ সম্পৰ্কে তৃতীয় লহৰ সম্পৰ্কে মই এটা কথাই আজি স্পষ্টকৈ ক'ব পাৰো যে এতিয়ালৈকে কোনো বিশেষজ্ঞৰ ওচৰতেই ইয়াৰ সঠিক উত্তৰ নাই যে তৃতীয় লহৰ হ'বই কোনেও ক'ব নোৱাৰে হ'ব নে নহ'ব যদিও হোৱাৰ আশংকা বেছি কিন্তু আমি এটা কথা ডাঠি ক'ব পাৰো যে তৃতীয় লহৰ এই থাৰ্ড ৱেভক আমি প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিব পাৰো বা ইয়াক আমি প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব পাৰো সেইটো আমি ডাঠি ক'ব পাৰো যদি আমি 100% চেষ্টা কৰো এটা কথা হ'ল তৃতীয় ঢৌটোৰ কথা আহিল ক'ৰ পৰা আমি জানো যে 1918 চনৰ সেই যি ইনফ্লুয়েঞ্জা অতিমাৰী হৈ গ'ল যে আমি স্পেনিছ ফ্লু বুলি কওঁ এই স্পেনিছ ফ্লুৰ ক্ষেত্ৰতো তিনিটা লহৰ দেখা গৈছিলে প্ৰায় এটা বছৰ ভিতৰতে তিনিটা লহৰ আহিছিলে স্পেনিছ ফ্লুৰ আৰু এইবাৰ আমি কোভিডৰ ক্ষেত্ৰত সেই স্পেনিছ ফ্লুৰ লগত বহুত সাদৃশ্য লক্ষ্য কৰিছো সেইটো কাৰণে ধৰি লোৱা হৈছে যে কোভিডৰ এটা তৃতীয় লহৰ আহিব পাৰে সেইটো এটা প্ৰথম কাৰণ আৰু যেহেতু এতিয়াও কোভিড মহামাৰীটো সম্পূৰ্ণকৈ আমাৰ ওচৰৰ পৰা আঁতৰি যোৱা নাই লগতে আমি সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই এতিয়া আমি যথেষ্ট বাধ্যবাধকতা পালন কৰি আছো সেই কাৰণে এটা তৃতীয় লহৰৰ আশংকা কৰা গৈছে এতিয়া কথা হ'ল আমি এই তৃতীয় লহৰ কেনেকৈ ৰোধ কৰিব পাৰো প্ৰথম কথা হ'ল এই লহৰসমূহনো কি কাৰণে এটা ভাইৰাছজনিত অসুখৰ লহৰবিলাক আহে প্ৰথম কথা হ'ল এই ভাইৰাছবিলাক বিশেষকৈ এই যিবিলাক আমি শ্বাস প্ৰশ্বাসজনিত ভাইৰাছ থাকে আমি যাক ৰেসপিৰেটৰি ভাইৰাছ বুলি কওঁ এইবিলাক আৰএনএ ভাইৰাছ এই আৰএনএ ভাইৰাছৰ এটা ডাঙৰ ক্ষমতা কি ই সঘনাই এটা ৰূপ সলনি কৰিব পাৰে আৰু এই ভাইৰাছটোৰ সংক্ৰমণ যিমানে বাঢ়ি গৈ থাকিব সিমানে এটা ৰূপ সলনি হৈ গৈ থাকিব এটা ভাইৰাছ যেতিয়া কোনো জীৱিত মানুহৰ বা জীৱিত পশু পক্ষীৰ বা জীৱৰ কোষত প্ৰৱেশ কৰে তাৰ পিছতেই সেই ভাইৰাছটো তাৰ প্ৰতিলিপি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে এটা ভাইৰাছৰ পৰা লগে লগে শ প্ৰতিলিপি তৈয়াৰ হ'বলৈ আৰম্ভ কৰে আৰু এনেদৰেই ভাইৰাছ এটাই জীৱৰ মাজত বৃদ্ধি পায় এটা কথা হ'ল এই যে এটা ভাইৰাছৰ পৰা প্ৰতিলিপিসমূহ তৈয়াৰ হৈ গৈ থাকিব এই প্ৰতিলিপিসমূহ তৈয়াৰ হওঁতেও এই আৰএনএ ভাইৰাছবিলাকৰ যথেষ্ট আশংকাপূৰ্ণ হোৱা দেখা যায় আৰু ফলত বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে যিমানটা ভাইৰাছ ওলাল ধৰি ললে এটা ভাইৰাছৰ 100টা ভাইৰাছ ওলাল তাৰ 100টা ভাইৰাছৰ সমানে সংক্ৰমণ ক্ষমতা নাথাকিবও পাৰে কিন্তু তাৰ মাজতেই হয়তো কোনো এটা ভাইৰাছ সাংঘাতিক ধৰণে মাৰাত্মক ধৰণৰ হৈ পৰিব কোনোবা এটা প্ৰতিলিপি আৰু আমি তেতিয়া তাক এটা মানে এইবোৰ মিউটেশন বুলি কয় আৰু বিশেষকৈ এনেকুৱা ধৰণৰ মিউটেশনক আমি কিছুমান আমাৰ বিশ্ব স্বাস্থ্য সংস্থাই নাম দিছে যে মিউটেন্ট অফ ইন্টাৰেষ্ট বা ভেৰিয়েন্ট অফ ইন্টাৰেষ্ট বা ভেৰিয়েন্ট অফ কনসাৰ্ন যে আমাক চিন্তাত পেলাই দিয়ে কাৰণ এই ধৰণৰ দুই এটা বিশেষ ধৰণৰ মিউটেশনে আমাৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাত পেলাই কেতিয়াবা ই হয়তো আমি সচৰাচৰ কৰি থকা পৰীক্ষাত ধৰা নপৰিব পাৰে আৰু ইয়াৰ সংক্ৰমণ কৰিব পৰা ক্ষমতা যথেষ্ট বেছি হৈ যোৱা দেখা যায় যেটো আমি এই আমাৰ যেটো দ্বিতীয় লহৰ হৈ গৈছিল ডেল্টা যেটো ভেৰিয়েন্ট বা ডেল্টা মিউটেশন সেইটোৰ পৰা আমি জানিব পাৰিছো সেই কাৰণে আমি এতিয়া আমাৰ প্ৰথম লক্ষ্য হ'ব কেনেকৈ আমি এই সংক্ৰমণবিলাক ৰোধ কৰিব পাৰো যিমানে সংক্ৰমণ বাঢ়ি গৈ থাকিব সিমানে ভাইৰাছবিলাকৰ প্ৰতিলিপি তৈয়াৰ হৈ গৈ থাকিব আৰু তাৰ হয়তো কোনোবা এটা প্ৰতিলিপি সাংঘাতিক মাৰাত্মক হ'ব পাৰে ইতিমধ্যে আপোনালোকে কোভিডৰ যি প্ৰতিৰোধৰ কাৰণে যিবিলাক ব্যৱস্থা লৈছো আপোনালোকে সৰহসংখ্যক আজিকালি জানাই হৈ গৈছে বা মানিও চলিছে কিন্তু কথা হ'ল এই কোভিড যেটো প্ৰতিৰোধৰ যিবিলাক ব্যৱস্থা আমি সকলোৱে ইতিমধ্যে মানি চলিছো
আৰু আমি সকলোৱে প্ৰায় জানোৱেই এইবিলাক কি আজি মই মানে এই কথাখিনি থোৰতে এবাৰ ক'বলৈ চেষ্টা কৰিছোঁ আপোনালোকে মন দি শুনিব আৰু তাক পালন কৰি যাবলৈ চেষ্টা কৰিব কোভিড প্ৰতিৰোধ বিধিৰ প্ৰধান কেইটাই হ'ল এটা হ'ল মুখ ঢাকনি ব্যৱহাৰ কৰা যাক আমি ফেচ মাস্ক বুলি কওঁ তাৰপিছতে আমাৰ হাতৰ বা শ্বাস প্ৰশ্বাসজনিত পৰিষ্কাৰ পৰিচ্ছন্নতা অক্ষুণ্ণ ৰখা আৰু লগতে আমি যেটো সামাজিকেই হওক বা শাৰীৰিকেই হওক ব্যৱধান ৰাখি ফুৰা ইজনে সিজনৰ পৰা আৰু এতিয়া নতুনকৈ অধিক জনপ্ৰিয় অধিক প্ৰচলিত কোভিডৰ বিৰুদ্ধে টিকাকৰণ আঁচনি এতিয়া মই কৈ যাম প্ৰথম কথা হ'ল আমি মাস্ক পিন্ধাটো এতিয়াও বাদ দিব পৰা হোৱা নাই বহুতে কয় যে যিসকল লোকে দুটা কোভিডৰ টিকা গ্ৰহণ কৰিছে আৰু দ্বিতীয় টিকাকৰণৰ দিনটোৰ পৰা 14 দিন পাৰ কৰিছে তেওঁলোকক আমি সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি কওঁ আৰু বহুতৰ মাজত এটা ভুল ধাৰণা যে তেওঁলোকে বাহিৰত মুখ ঢাকনি ব্যৱহাৰ নকৰিলে হ'ব এইটো এটা ভুল ধাৰণা কাৰণ আপুনি দুটা টিকাকৰণ কৰিছে কিন্তু আপোনাৰ চাৰিওকাষে থকা প্ৰত্যেকজনে কৰিছে নাই সেইটো আপুনি নিশ্চিন্ত নহয় আৰু লগতে টিকাকৰণ কৰাৰ ফলত আপোনাৰ হয়তো কোভিড হোৱাৰ আশংকা কমি যাব পাৰে বা কোভিড হ'লেও হি মাৰাত্মক নহয় কিন্তু ই 100% কোভিড ৰোগটোক প্ৰতিৰোধ কৰিব নোৱাৰে সেই কাৰণে আপুনি দুটা ড'জ টিকা ললেও মাস্ক পৰিধান কৰাটো বাদ নিদিব বিশেষকৈ যেতিয়া আপুনি কোনো বহুত জনসমাগম হোৱা পৰিবেশলৈ যায় বা কিছুমান ধৰক যেনে কোনো চিকিৎসালয়ত কিবা কাৰণে যাবলগীয়া হ'লে বা কোনো ব্যক্তিৰ লগত কোনো অচিনাকি ব্যক্তিৰ লগত দীঘলীয়াকৈ কথা বতৰা হ'বলগীয়া হ'লে আপুনি মাস্ক ব্যৱহাৰ কৰা উচিত কিন্তু ধৰক আপুনি মুকলিমূৰীয়া ঠাইত খোজ কাঢ়িছে মুকলিমূৰীয়া ঠাইত কিবা ব্যায়াম কৰিছে তেতিয়া আপুনি মুখ ঢাকনিখন অনবৰত ব্যৱহাৰ কৰি নাথাকিলেও হ'ব আৰু বিশেষকৈ আপুনি যদি ক'ৰবাত বাহিৰলৈ ওলাই গৈছে ধৰক 10 ঘণ্টা 12 ঘণ্টা মানৰ কাৰণে আপুনি লগত অন্তত এখন বা দুখন অতিৰিক্ত মুখ ঢাকনি লগত ৰাখিব আৰু এটা কথা আমি লগতে মুখ ঢাকনি এখন কেনেকৈ ব্যৱহাৰ কৰিব লাগিব কেনেকৈ মুখ ঢাকনি এখন পেলাই দিব লাগিব সকলোবোৰ কথা জনা উচিত এইবোৰ বিষয়ে বাৰু মই পিছত আকৌ কেতিয়াবা কম এতিয়া মুখ ঢাকনিৰ পিছতে আমাৰ দ্বিতীয় যেটো কথা আহিলে সেইটো হ'ল আমি আমাৰ হাত দুখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা এই হাত দুখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ আমি হাতখন সাবুনেৰে ধুব লাগিব কিন্তু কেতিয়া ধুব লাগিব যেতিয়া আমি চকু বা মুখত হাত দিওঁ আমি আহাৰ গ্ৰহণ কৰোঁ বা আমি শৌচাগাৰ ব্যৱহাৰ কৰোঁ বা যদি আমি কোনো বহুত জনসমাগম হোৱা ঠাইলৈ যাওঁ বা চিকিৎসালয় আদিলৈ যাওঁ এনেবোৰ ঠাইলৈ যোৱাৰ পিছত ঘূৰি অহাৰ সময়ত বিশেষকৈ আৰু যদি আমি কোনো লেতেৰা জেগাত হাত থওঁ কিবা কথাত এনেকুৱা কিছুমান কাম কৰাৰ পিছতেই আমি হাতখন সাবুন পানীৰে ধুই পেলাব লাগিব আৰু কিবা কথাত যদি আমি ধৰক সাবুন পানী নাপালোঁ তেতিয়াহ'লে আজিকালি খুব জনপ্ৰিয় হৈছে হেণ্ড স্যানিটাইজাৰ এই হেণ্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু আমি লক্ষ্য কৰোঁ বহুতৰ এটা বেয়া অভ্যাস হৈ যায় এই হেণ্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰাৰ ফলত তেওঁলোকে কথা বতৰাৰ মাজত অনবৰত মাজে মাজে হাতখন স্যানিটাইজাৰ লগাই চাফা কৰি থাকে এইটো কিন্তু ভাল কথা নহয় কাৰণ অতিপাত হেণ্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰিলেও হাতখন আপোনাৰ শুকান হ'ব পাৰে বা ছালৰ কিছুমান সমস্যা দেখা দিব পাৰে সেই কাৰণে আপুনি হেণ্ড স্যানিটাইজাৰ প্ৰয়োজনীয় সময়তে ব্যৱহাৰ কৰিব আৰু যিমান পাৰে সাবুনেৰে হাত ধুবলৈ চেষ্টা কৰিব আৰু পৰাপক্ষত অপ্ৰয়োজনত চকু নাক বা মুখত হাত নিদিব সেইটো হ'ল মুখ্য কথা আৰু ধৰক কিবা কাৰণ আপোনাৰ হাঁচি আহিল কাহ আহিল তেতিয়া পাৰিলে ৰুমাল বা টিস্যু পেপাৰে নাক ঢাকি ল'ব বা হাতত পটককৈ একো নাপালে এই ভাঁজ কৰি লোৱা কিলাকুটিৰে নাক আৰু মুখ ঢাকি ল'ব খোলাকৈ হাঁচি কাহ নামাৰিব মুখ ঢাকনিৰ ব্যৱহাৰ হাতৰ আৰু শ্বাস প্ৰশ্বাসজনিত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ভিতৰৰ পিছতেই আমি এটা খুব গুৰুত্বপূৰ্ণ পদক্ষেপ লওঁ সেইটো হ'ল ব্যৱধান মানি চলা এতিয়া কথা হ'ল সামাজিক ব্যৱধান আৰু শাৰীৰিক ব্যৱধান সামাজিক ব্যৱধান আমি বহুদিনলৈ মানি চলিব নোৱাৰোঁ এতিয়া সামাজিক ব্যৱধানৰ এটা উৎকৃষ্ট উদাহৰণ হৈছে সম্পূৰ্ণ লকডাউন যেটো যোৱা বছৰ কৰিছিলে এই সম্পূৰ্ণ লকডাউন বা স্কুল কলেজ বন্ধ ৰখা সিনেমা ঘৰ বন্ধ ৰখা সমূহীয়া স্থানত মানুহক লগ হ'বলৈ নিদিয়া নামঘৰ মন্দিৰ আদি বন্ধ কৰি ৰখা বা ৰাতিৰ যি কাৰফিউ দিয়ে এইবিলাক হ'ল সামাজিক ব্যৱধানৰ উপায় যিবিলাক বিভিন্ন সময়ত প্ৰশাসন বা চৰকাৰে আমাক আগবঢ়ায় এই সামাজিক ব্যৱধান
আমি মানি চলিব লাগিব কিন্তু আমি বহুদিন এইটো মানি চলিব নোৱাৰোঁ এতিয়াই চাওক আপোনালোকে স্কুল কলেজসমূহ বন্ধ হৈ আছে ল'ৰা ছোৱালীৰ শিক্ষা জগতত বহুত অপূৰণীয় ক্ষতি সাধন হৈছে কিন্তু উপায় নাপায় লাহে 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 প্ৰশাসনে কিছুমান ক্ষেত্ৰত সামাজিক ব্যৱধানৰ শিথিলতা আনি দিছে কিন্তু এতিয়া আমি সেই কাৰণে বেছি গুৰুত্ব দিব লাগিব শাৰীৰিক ব্যৱধানৰ ওপৰত ধৰক আপুনি কোনো সমজুৱা ঠাইলৈ গৈছে কোনো ভিৰ হোৱা ঠাইলৈ গৈছে তেতিয়া আপুনি যিমান পাৰে এজন ব্যক্তিৰ লগত 6 ফুট দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব যিমান পাৰে ধৰক শাৰী পাতি কৰবাত বজাৰ কৰিবলৈ গৈছে শাৰী পাতি বেংকলৈ গৈছে যিকোনো ঠাইত কাৰণ সামাজিক ব্যৱধান আমি বহুদিন মানি চলিব নোৱাৰোঁ সামাজিক ব্যৱধানৰ ফলত আমাৰ বহু ধৰণৰ আৰ্থ সামাজিক ক্ষতি হয় কিন্তু আমি যিমান পাৰোঁ শাৰীৰিক ব্যৱধান বজাই ৰাখিব চেষ্টা কৰিব লাগিব এতিয়া ধৰক এইটো এটা উৎসৱ পাৰ্বণৰ সময় আহি আছে সেইখিনি সময়তে আমি হয়তো উৎসৱ পাৰ্বণ পালন কৰিবলগীয়া হ'ব পাৰে কিন্তু আমি যিমান পাৰোঁ শাৰীৰিক ব্যৱধান মানি চলিবলৈ চেষ্টা কৰিব লাগিব ইয়াৰ পিছতে আহি পৰা আৰু এটি ডাঙৰ কথা সেইটো হ'ল আপোনাৰ নিজৰ ইমিউনিটি বঢ়াই তোলা আপুনি কেনেকৈ ইমিউনিটি বঢ়াই তুলিব পাৰে কাৰণ এজন সম্পূৰ্ণৰূপে ইমিউন ব্যৱস্থা যাৰ খুব ভাল তেনে এজন লোকক হতকাই ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে এই ইমিউনিটি বঢ়াবলৈ প্ৰথম কথা হ'ল আমাৰ খাদ্যত আমি গুৰুত্ব দিব লাগিব সুষম আহাৰ গ্ৰহণ কৰিব লাগিব পৰিমিত পৰিমাণে পানী খাব লাগিব পৰিমিত পৰিমাণে জিৰণি ল'ব লাগিব আৰু তাৰ লগত আৰু এটা খুব দৰকাৰী কথাই হৈছে টোপনি সঠিক টোপনিৰ পৰিমাণ আমাক আমাৰ ইমিউন যিটো ব্যৱস্থাক অতি শক্তিশালী কৰি তোলে আমি অনাহকত উজাগৰে ৰাতি থাকি বা বহুত সময়লৈকে ৰাতি 12টা 1 বজালৈ বা 2-3 বজালৈকে মোবাইলত সাধাৰণতে ব্যস্ত থাকোঁ বিভিন্ন হোৱাই নোহোৱাই আমি কিছুমান খবৰ যোগাৰ কৰিবলৈ চেষ্টা কৰোঁ যিবিলাকৰ পৰা আমাৰ কোনো ধৰণৰ লাভ নহয় সেইকাৰণে পৰাপক্ষত আপুনি আপোনাৰ প্ৰয়োজনীয় 7-8 ঘণ্টাৰ টোপনিখিনি পূৰা কৰিবলৈ চেষ্টা কৰিব নিয়মীয়াকৈ ব্যায়াম কৰিব শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় হৈ থাকিব এতিয়া আহোঁ শেষৰ যিটো উপায় যিটো এতিয়া আমাক চৰকাৰে ধুনীয়াকৈ সুলভ কৰি দিছে সেইটোই হ'ল কোভিড-19ৰ বিৰুদ্ধে টিকাকৰণ আমি ইতিমধ্যে 70 কোটিতকৈ অধিক লোকক টিকাকৰণ কৰিছোঁ এইটো বিশ্বৰ ভিতৰত এটা ডাঙৰ টিকাকৰণ আঁচনি আৰু আপুনি সকলোৱে এই কোভিড-19ৰ বিৰুদ্ধে যি টিকাকৰণ চলি আছে তাৰ 2টা ড'জেই সুন্দৰভাৱে লৈ ল'বলৈ আহ্বান জনাইছোঁ কাৰণ আপুনি যদি কোভিডৰ টিকাকৰণ সম্পূৰ্ণৰূপে কৰে তেতিয়াহ'লে আপোনাৰ কোভিড হোৱাৰ আশংকা বহু পৰিমাণে কমি যায় আৰু কিবা কাৰণে যদি কোভিড মহামাৰীয়ে ধৰেও কোভিড ৰোগটোই আপোনাৰ সেই ৰোগ মাৰাত্মক নহয় সাধাৰণতে বা আপুনি চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া অৱস্থা এটা নহয় সেইকাৰণে আপুনি নিজকে অনতিপলমেই এই কোভিড টিকাকৰণে সুৰক্ষিত কৰক এতিয়া হয়তো আপুনি এটা প্ৰশ্ন কৰিব পাৰে যে কোনটো কোভিডৰ টিকা বেছি ভাল আসলে তেনেকুৱা কোনো কথা নাই এতিয়া ভাৰতবৰ্ষত কোভিচিল্ড কোভাক্সিন স্পুটনিক উপলব্ধ কিন্তু আপোনাৰ ওচৰত যোনটো টিকাই অতি সহজে উপলব্ধ আপুনি সেইটোৱে গ্ৰহণ কৰক সেইটোৱে আপোনাৰ কাৰণে আটাইতকৈ ভাল কোভিড-19ৰ টিকা হ'ব যোনটো আপুনি সহজতে পাব পাৰে সহজলভ্য মুঠতে আজি মই ইয়াকে ক'ব ওলাইছোঁ যে মুখ ঢাকনি ব্যৱহাৰ কৰি পৰাপক্ষত সামাজিক দূৰত্ব আৰু যিমান পাৰি শাৰীৰিক দূৰত্ব বা শাৰীৰিক ব্যৱধান মানি চলি হাতৰ লগতে শ্বাস প্ৰশ্বাসজনিত যি পৰিষ্কাৰ পৰিচ্ছন্নতা মানি চলি বিভিন্ন ধৰণৰ আমাৰ শৰীৰৰ ভালে ৰাখিবলৈ যিবিলাক উপায় ল'ব পাৰোঁ সেইবোৰ মানি চলি আৰু লগতে আমি নিজকে কোভিড-19 টিকাকৰণেৰে কোভিড অতিমাৰীৰ বিৰুদ্ধে আমি নিজকে বচাই ৰাখিব পাৰোঁ আৰু এটা কথা আমাৰ মনলৈ আহি আছে যে এই যি তৃতীয় লহৰ আহিব এই তৃতীয় লহৰত শিশুসকল অধিক আক্ৰান্ত হ'ব নেকি কিন্তু তাৰো কোনো সঠিক উত্তৰ নাই এনেকুৱা কোনো কাৰণ নাই যে তৃতীয় লহৰত শিশুসকলে অধিক আক্ৰান্ত হ'ব এনেকুৱাকৈ ভবাৰ কোনো থল নাই সেইকাৰণে আপোনালোক নিশ্চিন্ত থাকক কোভিডৰ তৃতীয় লহৰ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰক আৰু আমি নিশ্চয় এই ক্ষেত্ৰত সফল হ'ব পাৰিম আজিলৈ মই এইখিনিয়ে ক'লো যদি মোৰ ভিডিঅ'টি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰক আৰু মোৰ নতুন নতুন ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ ডক্টৰ অনুজে সেল্ফ প্ৰমোশন চেনেলটি সাবস্ক্ৰাইব কৰক আৰু বিশেষকৈ এই ভিডিঅ'টি যিটি মই তৃতীয় লহৰ ওপৰত কৈছোঁ
আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ধন্যবাদ। নমস্কাৰ।